আহি পালোহি দৰ্পণ পালাৰ। এইখন হৈছে 21টা বছৰ সম্পূৰ্ণ কৰা শিৱসাগৰ বৰ্ডিং ৰোডত থকা দৰ্পণ পালাৰ। আৰু মই এতিয়া ভিতৰলৈ সোমাই যাওঁ, কি কি হৈছে আপোনালোকক সকলোখিনি দেখাম। ভিডিঅ'টো চাই থাকিব শেষলৈকে। এয়া হৈছে দৰ্পণ পালাৰ। এইখন আজি 21টা বছৰ সম্পূৰ্ণ কৰিছে। এয়া হৈছে জ্যোতি দত্ত মেম, এখেতৰ পাৰ্লাৰখনেও আজি 21টা বছৰ সম্পূৰ্ণ কৰিছে। আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকী জুবিন গাৰ্গৰ আজি এমাহ হৈছে, সেয়াও শ্ৰদ্ধাঞ্জলি জনাবৰ কাৰণেও যো-জা কৰিছিলে। আমি ইফালে সকলোৱে শ্ৰদ্ধাঞ্জলি জনালোঁ। তেওঁ য'তে আছে ভালে থাকক। আৰু এইফালে আকৌ ভণ্টি এজনীয়ে বাইদেউজনীৰ কাৰণে সম্বৰ্ধনা আগবঢ়াইছে। আৰু আমি তাৰ লগে লগে এইফালে জুবিন গাৰ্গৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত মায়াবিনী গীতেৰে আৰম্ভ কৰিছোঁ। অকণমান দেখাই দিছোঁ। মায়াবিনী গানটো আমি আচলতে গানটো একেবাৰে ফুটি নুঠিলে, ছাইডত গান লাগি আছিলে, সেইকাৰণে কপিৰাইট লাগি গ'ল। মই এবাৰ ইউটিউবত দিও আকৌ ডিলিট কৰি ভইচ দি পেলাই দিছোঁ। আৰু দেখিছে আমাৰ মেমৰ ষ্টুডেণ্টখিনিয়ে ইমান সুন্দৰকৈ সাজপাৰ পৰিধান কৰিছে, আচলতে বহুত বেছি ভাল লাগিছে দেখি। আৰু আজিৰ দিনটো তেনেকৈয়ে গ'ল। জ্যোতি মেমৰ পাৰ্লাৰখনো 21টা বছৰ অতিক্ৰম কৰিলে, সদায় ভালে থাকক তাকে ময়ো কামনা কৰোঁ। এগৰাকী মহিলা স্বাৱলম্বী হ'বলৈ হ'লে কিমান ঘাট প্ৰতিঘাত পাৰ কৰিব লাগে, আমাৰ জ্যোতি দত্ত মেমৰ মুখেৰে শুনকচোন, ইমান সুন্দৰকৈ কথাখিনি কৈছে। মই সকলোকে ধন্যবাদ জনাইছোঁ, যিহেতু আজি জুবিন দা আমাৰ মাজৰ পৰা নোহোৱা এমাহ হৈ গ'ল। তেখেতৰ শ্ৰদ্ধাঞ্জলিৰ কাৰণে আজি মই আয়োজন কৰিছিলোঁ। তো জুবিন দা হৈছে আমাৰ অভিভাৱক। এই ফটোখন এনেদৰে আজি ৰাখি আমি মাল্যাৰ্পণ কৰিব লাগে বুলি আমি ভবা নাছিলোঁ কেতিয়াও। তো এইটো বহুত দুখৰ কথা। আৰু ৰাতিপুৱা যেতিয়া মই সদায় মোৰ অনুষ্ঠানটোলৈ আহোঁ, তেতিয়া সদায় মই ৰাতিপুৱা তেখেতৰ গান পৰিৱেশন কৰোঁ। সঁচাকৈ আজি খুব মনটো দুখ লাগিছে। তেখেতৰ যিটো ভক্তিমূলক গীত আছিলে আপোনাৰ শিৰতে থাপিলোঁ, সেই গানটো নোপোৱাকৈ মই ৰাতিপুৱা কোনোদিনেই দোকানখন নুখোলোঁ। তো আজি মোৰ সেইটো কাৰণে খুব বেছি বেয়া লাগিছে। তেখেত আমাৰ মাজত নাই, তথাপিও তেখেতক আমি সদায় জীয়াই ৰাখিব লাগিব। সেইখিনি আৰু ন্যায় পাব লাগিব। জাষ্টিছ ফৰ জুবিন। জয় জুবিন দা। জুবিন দা সদায় মনত থাকিব, আমাৰ মাজত থাকিব। আমি তেখেতক হিয়াত ৰাখিব লাগিব। আৰু আমাৰ যিখিনি অভিভাৱক আছে, তেখেতৰ যিখিনি সৰু ল'ৰা ছোৱালী আছে, তেখেতসকলকো আমি এটাই ক'ব লাগিব যে জুবিনৰ গান শুনিবলৈ জুবিন নাইকিয়া হ'ব নালাগে। আৰু এটা 15,000তকৈ অধিক আপুনি যুৱতী সংস্থাপন দিছে, আৰু এই 15,000ৰ পৰাও বহু কৰিছে। কাৰণ আজিকালি বিভিন্ন সমস্যা দেখা দিয়ে, যেনেধৰণে সংস্থাপনৰ দিশটো বা আমি চাকৰিৰ ক্ষেত্ৰত হাবাথুৰি খাই, কিন্তু যিসমূহ এনেকুৱাবোৰ দিশত ওলাই অহা দেখা পোৱা যায়। কিন্তু আপুনি 15,000 যুৱতীক লৈ আপুনি এই কেৱল মাত্ৰ এখন দোকানতে সীমাবদ্ধ হৈ থকা নাই, আপুনি প্ৰতি প্ৰতিষ্ঠানলৈ কাম কৰিব গৈছে। আপোনাৰ পৰা বহুজনৰ ঘৰত আজি আনন্দৰ হাঁহি বিলাই। কেনেধৰণে মন হৈছে? মোৰ প্ৰচেষ্টা, এই প্ৰচেষ্টা সদায় থাকিব, আগতো আছে, থাকিব। কিছুমান দুখীয়া ল'ৰা ছোৱালীকো মই শিকাওঁ, এনেই শিকাওঁ যাতে তেওঁলোকে কিবা এটা কৰি খাব পাৰে। আজি 15,000 শিক্ষাৰ্থীয়ে যেতিয়া মোৰ ওচৰত শিকি আজি নিজৰ সংসাৰ চলাই আছে, কিছুমানে মোৰ ওচৰতো আহি কয়, তো সেইটো মই খুব আনন্দ পাওঁ, সুখ পাওঁ। আৰু এইটো যাত্ৰা মোৰ খুব সহজ নাছিলে, বহুত কঠিন, ভাবিব নোৱাৰা কঠিন আছিলে। এতিয়া যিমানখিনি আপোনালোকে দেখিব পাইছে সিমানখিনি নহয়। তাৰ আগতে মোৰ প্ৰথম যেতিয়া মই আৰম্ভ কৰিছিলোঁ, তো ইমান খুব বেছিও আমাৰ ইয়াত শিৱসাগৰত একো নাছিলে। তো তেনেকুৱা অৱস্থাৰ পৰা মই আৰম্ভ কৰিছিলোঁ, খুব ঘাট প্ৰতিঘাতৰ মাজেৰে। আৰু আপোনাৰ তেতিয়া যেতিয়া মই প্ৰথম আৰম্ভ কৰিছিলোঁ, তেতিয়া ৰিলেশ্যনৰ মানুহৰ পৰা, ওচৰ চুবুৰীয়াৰ পৰা আৰম্ভ কৰি সকলোৱে মোক কৈছিলে যে নাপিতৰ কাম কৰিছে, এনেকুৱা ধৰণৰ কথাও কৈছিলে। তো সেইখিনি কথা মই আওকাণ কৰি নিজৰ লক্ষ্যত কেনেকৈ উপনীত হ'ব পাৰিম, মই সেইটো সদায় চেষ্টা কৰিছিলোঁ। আৰু মোৰ এই চেষ্টা যি অকল মই পাৰ্লাৰখনত লাগি মই অকল কাষ্টমাৰখিনিৰ লগতেই মই অকল লাগি থকা নাই, মই ষ্টুডেণ্টখিনিক যেনেকৈ শিক্ষাৰ্থীসকলক, মহিলাসকলক যেনেকৈ স্বাৱলম্বী কৰাৰ পথত আগবাঢ়ি নিব পাৰোঁ, এই প্ৰচেষ্টা সদায় মোৰ আছে আৰু সদায় মোৰ এইটো প্ৰচেষ্টা থাকিব। যদিহে ভাবে তেনেহ'লে আপোনাৰ প্ৰশিক্ষণ ল'বলৈ হ'লে আমাৰ ইয়াত আমাৰ কিছুমান ফিজ আছে। তো সেইখিনি যদি একেবাৰে খুব বিনামূলীয়াকৈও কৰিব বিচাৰে, কিছুমান তেনেকৈও আমাৰ বিনামূলীয়াকৈও আহে, তেনেকুৱা ধৰণৰ কৰিব পাৰিব। আমাৰ লগত যোগাযোগ কৰিলে সেইখিনি কৰিব পাৰিব। আপোনালোকৰ দৰ্পণ যি লাৰ্ণিং খেলপথাৰ, তাতে আপোনালোকৰ যি প্ৰতিষ্ঠানটো আছে, আৰু তাৰ সমান্তৰালকৈ ক'ত আপোনালোকৰ শিক্ষা দিয়ে? শিক্ষা মই আপোনাৰ শিৱসাগৰ গাৰ্লছ কলেজ, শিৱসাগৰ কমাৰ্চ কলেজ HS ফাৰ্ষ্ট ইয়েৰখিনি মই কৰি আছোঁ। তাৰপিছত RCT আণ্ডাৰত কৰি আছোঁ, আপোনাৰ ONGC, তাৰপিছত বিভিন্ন ধৰণৰ সংগঠনৰ লগতো কৰিছোঁ, শিৱসাগৰ জিলা মহিলা সমিতি, তেনেকুৱাবিলাকৰ লগত মই কৰি আছোঁ।
হয় আমি যিহেতু জুবিনদাৰ এটা সম্পূৰ্ণ বছৰ কেমেৰা সহযোগে দেখুৱাম দৰ্পণ পালাই আজি 21টা বছৰ অতিক্ৰম কৰিলে খুব ভাল খবৰ তাৰ মাজতে সকলোৱে গম পায় আমাৰ দুখৰ খবৰ কি আৰু বাইদেউ এটা নাহৰ পুলি আনি থৈছিলে ৰোপণ কৰিছে আৰু আমাৰ প্ৰাণৰ শিল্পীগৰাকীয়ে কৈ গৈছিল য'ত নাহৰ থাকিব তাতে জুবিন গাৰ্গ থাকিব আমি তেখেতক সদায় জীয়াই ৰাখিব লাগিব